আপোনালোকে ইতিমধ্যে সকলোৱে অৱগত হৈছে যে আমাৰ ৰাজ্যসভাৰ অসমৰ পৰা 2খন আসন খালী হৈছিল আৰু তাৰ এখন আসনত ভাৰতীয় জনতা পাৰ্টিয়ে NDAৰ সমৰ্থনত প্ৰাৰ্থী ইতিমধ্যে ঘোষণা কৰিছে আৰু আনুষ্ঠানিকভাৱে আজি আমি আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ নিষ্ঠাবান সমৰ্পিত আৰু বৈচাৰিক দৃষ্টিকোণেৰে সমৃদ্ধ বৰাক উপত্যকাৰ দক্ষিণ অসমৰ আমাৰ এগৰাকী দলৰ নেতা শ্ৰী কণাদ পুৰকায়স্থ ডাঙৰীয়াক আমি আনুষ্ঠানিকভাৱে আজি আমাৰ দলৰ প্ৰাৰ্থিত্ব টিকট প্ৰদান কৰিছোঁ আৰু আমি পুৰকায়স্থ ডাঙৰীয়ালৈ আগন্তুক দিনৰ বাবে অফুৰন্ত আমি আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। কণাদ পুৰকায়স্থ ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়ালৰ এগৰাকী বৈচাৰিক পৰিয়ালৰ এগৰাকী অন্যতম এজন যোদ্ধা আৰু তেখেতে 1988 চনত 1988ত আমাৰ দলত যোগদান কৰি বিগত প্ৰায় 37 বছৰ তেখেত আমাৰ দলটোৰ লগত সংপৃক্ত হৈ দলে দিয়া প্ৰতিটো দায়িত্ব অতি নিষ্ঠাৰে আৰু সফলতাৰে সম্পাদন কৰিছে। এই চেগতে উল্লেখ কৰিব পাৰি যে তেখেতৰ পিতৃও শ্ৰদ্ধেয় শ্ৰীযুত গোবিন্দ পুৰকায়স্থ ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপকসকলৰ কাণ্ডাৰীৰ ভিতৰত অন্যতম। তেখেতৰো ভাৰতীয় জনতা পাৰ্টিৰ উত্থানত অসমত এটা অনবদ্য অৰিহণা আছে। সেয়েহে আমি আমাৰ দলৰ যি কেন্দ্ৰীয় নেতৃত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ৰাষ্ট্ৰীয় সভাপতি শ্ৰদ্ধেয় JP নাড্ডা ডাঙৰীয়া, কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰদ্ধেয় অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক নিৰ্বাচন আয়োগৰ প্ৰতিগৰাকী সদস্যৰ সহমত বা আমি যি পেনেল কেন্দ্ৰীয় নিৰ্বাচন সমিতিলৈ প্ৰেৰণ কৰিছিলোঁ তাৰ আধাৰত কণাদ পুৰকায়স্থ ডাঙৰীয়াক চূড়ান্তভাৱে মনোনয়ন কৰিছে আৰু আজি তেখেতে 1 বজাত আনুষ্ঠানিকভাৱে নিৰ্বাচন আয়োগৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিব। আমি আকৌ এবাৰ আমাৰ দলৰ এগৰাকী আত্মীয় কাৰ্যকৰ্তাক ৰাজ্যসভা বা ভাৰতৰ উচ্চ সদনৰ সদস্য হিচাপে আমি প্ৰাৰ্থিত্ব দিবলৈ পাই দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা আজি আমি আমাৰ উৎসাহ আৰু আমাৰ সাহস বাঢ়িছে আৰু আমি নিশ্চিতভাৱে আশা কৰিম পুৰকায়স্থ ডাঙৰীয়াই অসম, দক্ষিণ অসম, বৰাক উপত্যকাৰ বিভিন্ন সমস্যাৰাজিৰ লগতে দেশৰ আমাৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক উচিত সবল ৰূপত বলিষ্ঠ ৰূপত সদনৰ উচ্চ সদনত তেখেতে বলিষ্ঠভাৱে তেখেতে উত্থাপন কৰিবলৈ সফল হ'ব আৰু এই আশাৰে আমি তেখেতক আকৌ এবাৰ অফুৰন্ত আন্তৰিক অনন্ত শুভকামনা জ্ঞাপন কৰিছোঁ। আজি ভাৰতীয় জনতা পাৰ্টিৰ এজন একনিষ্ঠ কাৰ্যকৰ্তা হিচাপে মই আজি সবকে বেছি আনন্দিত যে আজি আমাৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্ব বিশেষকৈ আমাৰ ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে আমাৰ দলীয় নেতৃবৃন্দই যি মৰম দেখালে ৰাজ্যসভাৰ টিকেটটো মোক দি, এইকাৰণে আমি তেখেতৰ সকলৰ কাছে মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। এটা কথা, মোক টিকেট দিয়া হৈছে সেইটো ভাৰতীয় জনতা পাৰ্টিয়ে আকৌ একবাৰ এইটো বাৰ্তাটো দিলে যে দলৰ প্ৰতি নিষ্ঠা সমৰ্পণ আৰু যদি আমি মানসিকভাৱে দলক
একাত্ম কৰি লৈ যদি আমি দলৰ কাম কৰিব পাৰোঁ তেনেহ'লে আজি নহ'লে কালি দলে সেইটো স্বীকৃতি দিবই। মোক সেইটো স্বীকৃতি দিয়াটো মোক সন্মানিত দলে কৰিছে সেইটো নহয়, সমগ্ৰ আমাৰ অসমৰ যি আমাৰ কাৰ্যকৰ্তা আছে, মানে যোনে পাৰ্টিৰ কাৰণে বহুত দিনৰ পৰা কাম কৰি আছে, নিস্বাৰ্থভাৱে কাম কৰি আছে, তেখেতৰ মনোবল বঢ়াইছে। সেইকাৰণে আমি আকৌ আমাৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আকৌ মই ধন্যবাদ আৰু কৃতজ্ঞতা মই প্ৰকাশ কৰিছোঁ। আৰু তেখেতে যি মানে বিশ্বাস লৈ মোক এই দায়িত্বটো অৰ্পণ কৰাৰ দিশত লৈ গৈছে, তেখেতৰ বিশ্বাস আৰু অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে মোৰ যি দায়িত্ব আছে সেইটো মই একদম 100% সেইটো দি এইটো পালন কৰাৰ মই চেষ্টা কৰিম।